নমস্কাৰ, মোৰ নাম ইমৰান হুছেইন। মই মীন উন্নয়ন বিষয়া, তথ্য বিভাগ, নগাঁও। মই আজি অসম মীন পোনা নীতি 2005 আৰু 2010 তাৰ বিষয়ে তাৰ পৰা দুটা কথা ক'ব বিচাৰোঁ। যিহেতু এতিয়া ডিচেম্বৰৰ পিছত মানুহবিলাকে লাহে লাহে পোনা উৎপাদন কাৰুকাৰ্য আৰম্ভ কৰিব, গতিকে তাত দুটা কথা ধ্যান ৰখাটো খুবেই জৰুৰী। দফা যোনটো আমাৰ 11(6)ত আছে, এটা খুব আইনমতে দণ্ডনীয় বিষয় যদি হয়তো আখৰে আখৰে পালন নকৰে। সেই কথাষাৰ হৈছে যে যিবিলাক মাছৰ আপোনালোকে প্ৰজনন কৰিব, আমাৰ মীনপালকসকলে যিখিনি মাছৰ প্ৰজনন কৰিব, গ্ৰাছ কাৰ্প হওক, ভকুৱা হওক, এইসমূহৰ ওজন প্ৰায় 3 কেজি হোৱাটো বাধ্যতামূলক, আৰু তাৰ বয়সো 2 বছৰ হ'ব লাগিব। দ্বিতীয়তে, যিখিনি আমাৰ ৰৌ বা মিৰিকাৰ নিচিনা মাছ আছে, সেই মাছসমূহ আপোনাৰ 1.5 কেজি ওজনৰ আৰু 2 বছৰ তেওঁলোকৰ বয়স হ'ব লাগিব। গতিকে আৰু যিটো আমাৰ গনিয়াছ আছে, লেবিয় গনিয়াছ বা কুহি মাছ, সেইটো প্ৰায় 0.5 কেজি ওজনৰ আৰু 2 বছৰ বয়স হ'ব লাগিব। গতিকে এইখিনি হোৱাটো এইকাৰণে জৰুৰী যাতে আমি গুণগত মানদণ্ডৰ পোনা উৎপাদন কৰিব পাৰোঁ। ঠিক আছে, এইটো হ'ল 1 নম্বৰ কথা। দফা 11(8)ৰ এটা কথা কৈ থওঁ। যিখিনি আমাৰ থাইলেণ্ড মাগুৰ বুলি কওঁ, ক্লেৰিয়াছ গেৰিপেনিয়াছ, বা আমাৰ জাপানী কাৱৈ আৰু টিলাপিয়া বুলি কোৱা যায়, যিখিনি অৰিঅ'ক্ৰমিছ স্পেচিছৰ আণ্ডাৰত থাকে, এই দুটা মাছ আৰু তাৰ লগতে আমাৰ যোনটো বিগ হেড কাৰ্প বুলি কওঁ, এৰিষ্টিষ্টিক নবিলিছ, এই মাছকেইটা আপোনালোকে একেবাৰেই বিল, পুখুৰী ক'তো আপোনালোকে ইয়াৰ পোনা উৎপাদন কৰিবলৈ চেষ্টা নকৰিব। আৰু এই মাছবিলাক খুবেই আমাৰ পৰিৱেশৰ বাবে ক্ষতিকাৰক হয়। আৰু এনে কাৰ্য যদি আপোনালোকে আমাৰ মীন বিভাগৰ হাতত কেনেবাকৈ ধৰা পৰে, তেতিয়াহ'লে কিন্তু আইনমতে দণ্ডনীয় হ'ব। গতিকে এই আপোনালোকে দুটা দফা খুবেই মানি চলিব। আগন্তুক প্ৰজননৰ যি আমাৰ এই সময় আছে, অহা 2026ৰ বাবে মই এই কথাষাৰি আপোনালোকৰ জ্ঞাতাৰ্থে জনাই থলোঁ। ধন্যবাদ।